শুৱালকুছি চৰত ভয়ংকৰ মাৰপিটৰ ঘটনা। বন্দুক মাতি আমছে আনি পেলাই তাক ধৰিবলৈ মাৰপিট কৰা হৈছে। মই বাধা দিয়াৰ কাৰণে মহকুম আছে। ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ভয়ানক মাৰপিটৰ ঘটনা। ৰাস্তাত খুঁটা গাৰান্তে তাহাঁতৰ অসুবিধা হৈছে। কালি আহিছে খুঁটাটো উঠাই দিব লাগে। মই কৈছো খুঁটাটো দি আছো উঠাই দিম, নামানে। ইফালৰ পৰা সিফালে যায়, সিফালে ইফালে। তেতিয়া ল'ৰাক কৈছি যে মই খুঁটা উঠাম, যদি কাবাই তাতে যায় তাতে একদম মাৰি পেলাম। সেই কওঁতে যাই পিনে দুটা উঠাই ফেলছে। উঠাই ফেলাৰ পিছত ল'ৰাটো আগত গৈছে, যাৱাৰ লগতে তাতো বক্সিন 3টা মাৰিছে। মাৰাৰ পিছত সি আৰু বহি থাকব। তেতিয়া তেওঁ এটা দিছে, মই লগে লগে চাইড কৰি দিছো, কিন্তু সি নামানে, হেঁচা হেঁচি হৈছে। মাৰপিটত গুৰুতৰভাৱে আহত হৈছে গৰ্ভৱতী মহিলাসহ 9জনকৈ লোক। আহত আটাইকেই গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। আহত ব্যক্তিকেইজন হৈছে সুফিয়া খাতুন গৰ্ভৱতী, ফুল খাতুন, নইমুদ্দিন, জহুৰা খাতুন, দিলজান নেছা, ৰিয়াজ উদ্দিন, চানুমিয়া, জাকিৰ হুছেইন আৰু মঞ্জুৰ আলী। ইয়াৰে গৰ্ভৱতী মহিলাসহ 3জনক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাৰ বিৱৰণী মতে এটা পথক লৈ নুৰ জামালৰ আৰু বছিৰ উদ্দিনৰ পৰিয়ালৰ লগত এদিনীয়া সংঘাতি ললে ভয়ংকৰ ৰূপ। নুৰ জামালৰ পৰিয়ালৰ 9জনকৈ সদস্যক ডেগাৰে ঘপিয়াই গুৰুতৰ জখম কৰিলে বছিৰ উদ্দিনৰ পৰিয়ালক। ৰাস্তাত যিহেতু খুঁটা কাটছিল, তাৰ কাৰণে আগৰ দিন কাজিয়া হৈছিল। কিলাকিলি কৰাৰ পিছত আমাৰ দেৱানী মাকাই কৈছে যে যি হৈছে আমি বিচাৰখান দিম। সিয়াতে দক্ষিণ পাৰত গৈ পেলাই মানুহ মাতি আনি পেলাই সিহঁতে আজি আহি পেলাই গণ্ডগোল কৰিছিল। তাৰপৰা আমাক মাতি লৈ গৈছে খেতিৰ পৰা, নি পেলাই কৈছে যে খুঁটা ক'ত পুতছি। বন্দুক মাতি আমছে আনি পেলাই তাক ধৰিবলৈ মাৰপিট কৰা হৈছে। মই বাধা দিয়াৰ কাৰণে মহকুম আছে। মই 2 কোপ খোৱাৰ পিছত বেলেগ মানুহ মহক লৈ আহিছে। তাৰপিছত তাত কি হৈছে মই নাজানো। কেইজন মানে আহত হৈছে? আহত ইভাগে না 8জন হৈছে। 8জন নাই, ৰাস্তাত মাৰছে। পহিলা ৰাস্তাত মাৰছি, তাৰ পিছত ঘৰ দি পেলাই মাৰছে নে কি মাৰছে মই সেইখিনি নাজানো। মাটি মাৰি লৈ যা মানে কাজিয়া নাই, ৰাস্তাৰ মাটি লৈ পেলাই কাজিয়া। ৰাস্তাৰ মাটি এইটো কি কোনচৰ ভুকা মাৰিছ? এইটো আগৰে পৰাই চলি আছিল নেকি কাজিয়াটো? নাই, আগৰ পৰা চলা নাই। কিমানজন মানুহ আহিছিলে মাৰিবৰ কাৰণে? সেইটো কম হলেও 20-30জন মান হ'ব লাগে। 20-30জন। তাৰ কাজিয়াৰ কথা না, গোটাকের তাহাঁতৰো নাই, ইহাঁতৰো কয়জন আছে। কাজিয়া কৰিব আছে তাৰমানে? কাজিয়াটো কৰিব দিছে, এইবেলে তাক মাতি আনি পেলাই ধরছি। অবস্থা কার কার বেয়া বেশি? 1 নম্বরে মজনু একদম সিরিয়াস। আপনি মজনুক মারছি, আর তার পিছত নইমুদ্দিন মারছি। হ্যাঁ, তার পিছতে কাক কেনকে মারছি সেখানে মই নাজানো। খালি মজনুক যে মারছি এখানে মই জানো। মজনুক মারা ফিরার নিতেই মক মারছি, মই বেলেগ মানুহ মক লৈ আহিছি এখানে মই জানো। মই 2 কোপ খাইছো। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ শুৱালকুছি চৰ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে। ইফালে ঘটনা সংঘটিত কৰাসকলে পলায়ন কৰা বুলি জানিব পৰা গৈছে। মাৰিছে এই চহৰৰ পৰিয়ালে। ৰাস্তাত খুঁটা গাৰান্তে তাহাঁতৰ অসুবিধা হৈছে। কালি আহিছে খুঁটাটো উঠাই দিব লাগে। মই কৈছো খুঁটাটো দি আছো উঠাই পেলি, নামানে। ইফালৰ পৰা সিফালে যায়, সিফালে ইফালে। তেতিয়া ল'ৰাক কৈছি যে মই খুঁটা উঠাম, যদি কাবাই তাতে যায় তাতে একদম মাৰি পেলাম। সেই কওঁতে যাই পিনে দুটা উঠাই ফেলছে। উঠাই ফেলাৰ পিছত ল'ৰাটো আগত গৈছে, যাৱাৰ লগতে তাতো বক্সিন 3টা মাৰিছে। মাৰাৰ পিছত সি আৰু বহি থাকব। তেতিয়া তেওঁ এটা দিছে, মই লগে লগে চাইড কৰি দিছো, কিন্তু সি নামানে, হেঁচা হেঁচি হৈছে। এইখিনিত পিছতে মাতবোৰ মিলাকে আহিল যে যি হবাৰ হৈছে এই বস্তুটো মই মিলাই দিম। 5 মিনিট পিছত তাহাঁতৰ পৰিয়ালৰ পৰা কয় যে এইগিলা বালৰ দেৱানী মন নালাগে, য'ত যাব লাগে ততে যা। তাহাঁতৰ মাইকীতে কৈছে। তেতিয়া দেৱানীবিলাক আৰু কি কৰিব, গুচি আহিছে। তথাপি কৈছে যে বিচাৰখন মই দিম, নামানি ফেলে গুচি গৈছে সেই দক্ষিণ পাৰত। তাৰ খুৰা আছে, ভাই আছে, সেইবিলাক মাতি সি ৰাতি অহা নাই। কালি অহা নাই, আজি ৰাতিপুৱা আহি পেলে তাৰমানে ঘৰত মাতি আনি আহিলে, ৰাস্তাত ধৰি মাৰছে। মানে মাৰপিট কৰাৰ কাৰণে বেলেগৰ পৰা মানুহ মাতি আনিছে? কেইজনমান মানুহ মাতি আনিছিলে? আমি সেইখিনি দেখা নাই, কাৰণ আমি অলপ ইলাকত আছিলো, আমি যাই পোৱা নাই। আমি যাৱাৰ লগে লগে তাহাঁতৰ গুচি গৈছে। তেতিয়া কি কৰিব, কি বিচাৰে আপুনি? আপুনি এতিয়া বিচাৰে কি?
আমি এতিয়া ন্যায় লাগে ন্যায় বিচাৰ লাগে কেছ দিব আপনার কোন থানা পড়ে আমালোকৰ থানা হলকুছি বকুৰ পৰা বুলবুল হুছেইনৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ